গুড মৰ্ণিং সকলোকে সুপ্ৰভাত জনাই মোৰ আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। মই আজি নামনি অসমৰ বৰপেটাত যিকেইখন শংকৰদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে পতা সত্ৰ আছে সেই গোটেইকেইখন ফুৰিম বুলি আহিছোঁ। যাত্ৰীও আহিছে, গতিকে আহক দেৰি নকৰি বেছি পলম নকৰি গোটেইকেইখন সত্ৰ ময়ে চাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এয়া আহি প্ৰথমখন সত্ৰ পাইছোঁ। বৰ ধুনীয়া পৰিৱেশ। আজি মানুহ বেছি নাই, তথাপিও ধুনীয়া এটা পৰিৱেশ, ভাল লাগে। গৰম বেছি নাই, ভাল লাগিছে। সেইকাৰণে বৰপেটা সত্ৰ চাবলৈ আহিলে যেতিয়া বাছত অহা হয় তেতিয়া বৰপেটা ৰোডৰ ৰাস্তাটো ডাইৰেক্ট হাৱেৰে গুচি যায়, হাৱেৰে যাব পাৰি। কিন্তু বৰপেটা সত্ৰ যদি চাবলৈ অহা হয় বা বৰপেটা সত্ৰ সত্ৰ নগৰীখন বৰপেটা যিখন নগৰ, সেই নগৰখন চাবলগীয়া হয় তেন্তে ভিতৰলৈ আহিব লাগে। বাছত আকৌ অলপ পইচা লয়, 30 টকাকৈ লয়। 30 টকাকৈ লৈ ইয়াত নমাই দিয়ে। গতিকে ধুনীয়া এটা যিখিনি ঠাইত নমাই দিব সেইখিনি ঠাইৰ পৰা ই ৰিক্সা পোৱা যায়। ই ৰিক্সা এখন লৈ তাৰ পৰা ধুনীয়াকৈ চাব পাৰি। গোটেইকেইখন সত্ৰ তেওঁলোকে দেখুৱাই দিয়ে। 400-500 মান টকা ল'ব। এখন ওলমা দলং আছিল, নিৰ্মীয়মান হয়তো আগতে আছিলে, এতিয়া নিৰ্মীয়মান অৱস্থাত আছে। আকৌ এই সত্ৰখনতে দুটা তুলসীৰ খুঁটা আছে ভিতৰত। আৰু সত্ৰৰ ভিতৰত যিখিনি হেৰি কৰা হয়, পুথি পঢ়া হয়, তাত কিন্তু যিকোনো ধৰণৰ ড্ৰেছ পিন্ধি সোমাব নোৱাৰি। সত্ৰৰ যি মহাপুৰুষীয়া সাজ পোছাক আছে সেইটো পিন্ধিহে তাত সোমাব পাৰি। এইটো মাধৱদেৱে ৰোৱা, নিজ হাতেৰে ৰোৱা ৰঙিয়াল ফুল, বৰ ধুনীয়া থোপা থোপা ৰঙা ফুল হয়। তেখেতে নিজ হাতেৰে ৰুইছিল। ধুনীয়া এটা পৰিৱেশ। আপোনালোকে চাওকচোন, ইমান পৰিপাটিকৈ গোটেইখিনি বনোৱাই আছে। মাধৱদেৱে ইয়াতে, মহাপুৰুষ মাধৱদেৱে ভৰি ধোৱা ঠাই এইখিনি। তেখেতে আহি ইয়াত ভৰি ধুইছিল। সেইটো সন্মুখৰ ফালে ওখকৈ দৌল মন্দিৰ। সত্ৰবিলাকত দৌল উৎসৱ পালন কৰা হয়, গোটেই অসমতে বিখ্যাত। এইটো দৌল মন্দিৰ। দৌল মন্দিৰবিলাক অলপ ওখকৈ বনোৱা হয়, প্ৰত্যেকখন সত্ৰতে আছে। আৰু যিবিলাক ঠাইত দৌল উৎসৱ কৰা হয় তাতো এই মন্দিৰবিলাক স্থাপন কৰা হয়। বৰপেটাৰ সত্ৰৰ দৌল উৎসৱ বহুতেই বিখ্যাত হয় গোটেই অসমত। ইয়াৰ ভিতৰত দুটা তুলসীৰ খুঁটা আছে। মই অলপ জুম কৰি দেখুৱাইছোঁ যদিও হয়তো আপোনালোকে ভালকৈ দেখা নাই। ইয়াত আহি চাব, তুলসীৰ খুঁটা। এতিয়া 2 নম্বৰখন সত্ৰত আহিছোঁ, পাটবাউসী সত্ৰ। বৰ দূৰে দূৰে সত্ৰবিলাক নহয়, বহুত বেছি সময় নালাগে এখন সত্ৰৰ পৰা আন এখন সত্ৰলৈ যাওঁতে। ইয়াত তেনেকুৱা বহুত সৰু সৰু সত্ৰ আছে। মই কেইখনমান সত্ৰতহে আহিছোঁ, যিকেইখন আমি কিতাপে পত্ৰই পাই থাকোঁ বা সৰুৰ পৰা পঢ়ি আছোঁ সেইকেইখন সত্ৰত আহিছোঁ। একেবাৰে সৰু সৰুবিলাকত যোৱা নাই। তেনেকৈ যাবলগীয়া হ'লে এদিনতে গোটেইকেইখন সত্ৰ ঘূৰাটো সম্ভৱ নহ'ব। এইটো এটা দৌল মন্দিৰ। ইয়াতে এটা মিউজিয়ামো আছে পাটবাউসী সত্ৰত। মহাপুৰুষ শংকৰদেৱৰ নামেৰে এই মিউজিয়ামটোৰ নামকৰণ কৰা হৈছে। কালিন্দীৰ বাসগৃহ। আমি সৰুৰ পৰা মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে পঢ়ি আহিছোঁ। তেওঁলোকে ৰচনা কৰা বিভিন্ন ধৰণৰ পুথিসমূহৰ বিষয়ে পঢ়িছোঁ। বহুতো মূল্যৱান পুথি।
যিয়ে আমাৰ অসমীয়া সংস্কৃতিক ধনী কৰি থৈ গৈছে, সমৃদ্ধ কৰি থৈ গৈছে, তাৰ লগতে অসমীয়া সাহিত্যকো সমৃদ্ধ কৰি থৈ গৈছে, বিশ্ব দৰবাৰত চিনাকি কৰাই দিছে। এইটো সংগ্ৰহালয়। ইয়াতে বিভিন্ন ধৰণৰ পুথিসমূহ তেখেতসকলে নিজেই ৰচনা কৰা পুথিসমূহ ইয়াতে সাঁচি থোৱাই আছে ভিতৰত। ফটো আৰু ভিডিঅ' কৰা নিষেধ ভিতৰত। এনে তলা লগোৱাই থাকে। দৰ্শনাৰ্থী আহিলে এইটো খুলি দিয়ে আৰু দেখুৱাই। চুব নোৱাৰি। গোটেইবিলাকতে আইনাৰে একোখন কভাৰ দিয়া আছে আৰু তলা লগোৱাই আছে। বাহিৰৰ পৰা চাব পাৰি। তেখেতসকলে নিজে ৰচনা কৰা পুথিসমূহ বিভিন্ন ধৰণৰ। কিছু সংখ্যক পুথি নষ্ট হৈ গৈছে, যাৰ ফলত সেইবিলাক নদীত ভৰাই দিবলগীয়া হৈছে উপযুক্ত সংৰক্ষণৰ অভাৱত। কিন্তু যিখিনি আছে সেইখিনি অতি মূল্যৱান বুলি এতিয়া ধৰিব লাগিব। বৰ ধুনীয়া ফুলেৰে জাতিষ্কাৰ হৈ আছে পৰিৱেশটো, আৰু যিবিলাক গছ গছনি আছে বৰ ধুনীয়া ছাঁ পৰি আছে। এই গছবিলাকৰ তলত বহিব পাৰি, ভাল লাগে। ধুনীয়া বন আছে, সেই বনৰ ওপৰতে বহিব পাৰি, ভাল লাগে। আৰু গধূলি সময়তো বিৰাটেই ভাল লাগে। সত্ৰৰ কাষৰ পৰিৱেশবিলাক বহুত ভাল লাগে, বা সত্ৰখনৰ পৰিৱেশটোও বহুত ভাল লাগে। নাম কীৰ্তন এইবিলাক হৈ থাকিলে সদায় ভালে লাগে, কাৰণ আমি অসমীয়া মানুহ। এইখন হৈছে গণককুছি সত্ৰ। তৃতীয়খন সত্ৰলৈ আহিছোঁ এতিয়া, গণককুছি সত্ৰ। বহুত দিনৰ পৰা ভাবি আছিলোঁ বৰপেটাৰ সত্ৰকেইখন চাম বুলি। এইফালেদি যাব নেকি? কি নাম এইখিনি জেগাৰ? এই গণককুছি সত্ৰৰ এইখন মুখৰ দুৱাৰ। আগবাঢ়ি গৈ আছোঁ। সত্ৰখনত সোমোৱাৰ আগতে এই বৰ্ডখনত ধুনীয়াকৈ লিখা আছে মহাপুৰুষ মাধৱদেৱৰ দ্বাৰা স্থাপিত গণককুছি সত্ৰত যিখিনি তেওঁৰ আপুৰুগীয়া সম্পদ আছে, সেইখিনি কথা ইয়াত লিখা আছে। ইয়াতো এটা মিউজিয়াম আছে, কিন্তু মিউজিয়ামটো সম্পূৰ্ণকৈ বনোৱা হোৱা নাই, নিৰ্মীয়মান অৱস্থাতে আছে। গতিকে মিউজিয়ামটোৰ ভিতৰত সোমাব নোৱাৰিম। ইয়াতে বহুখিনি বস্তু আছে। এইবিলাক চাই বহুত ভাল লাগে, মানুহজনকে লগ পোৱা যেন লাগে। তথাপি আমাৰ সৌভাগ্য যে আমি তেখেতৰ দ্বাৰা এইবিলাক বস্তু দেখিবলৈ পাইছোঁ, বা তেখেতে ব্যৱহাৰ কৰা বস্তুসমূহ দেখিবলৈ পাইছোঁ। গোটেইখন সত্ৰতে ইমান ভাল লাগিছে পৰিৱেশটো, চাফ চিকুণ, য'তে ত'তে বস্তুবিলাক মানুহে নেপেলায়, আৰু ডাষ্টবিনৰ ব্যৱস্থা আছে। সেইটো বাওঁফালে দৌল মন্দিৰ হয়। ৰঙিয়াল ফুল মাধৱদেৱে নিজেই ৰোপণ কৰা। এইটো সংগ্ৰহালয়। ভিতৰত সোমাব নোৱাৰিম, কাৰণ এইটো নিৰ্মীয়মান অৱস্থাত আছে। এতিয়া চিনপৰা ভেটিত আহিছোঁ। ইয়াতে দুটা পুখুৰীৰ মাজেৰে ৰাস্তা। নাই।
তো চাৰি এইটো এটা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা স্থাপিত সুন্দৰী দিয়া সত্ৰতে মোৰ আজিৰ এই ভিডিঅ'টো সমাপ্ত কৰিবলৈ লৈছোঁ। আপোনালোকক গোটেইকেইখন সত্ৰৰ ভিডিঅ' দেখুৱালোঁ যিখিনি পাৰিছোঁ। কিছুমান ঠাইত ভিডিঅ' কৰিব নোৱাৰি বা ফটো তুলিব নোৱাৰি, সেইখিনি মই মুখেৰে কৈয়ে দিছোঁ কি দেখিছোঁ বা কি আছে। গতিকে আপোনালোকে এই সত্ৰত আহিব পাৰে, সত্ৰকেইখন চাই ভাল লাগিছে বহুতো। আৰু ইয়াত মানুহ তেনেকৈ বহুত দূৰ দূৰণিৰ পৰা মানুহবিলাক আহি আছে। আপোনালোকেও ইয়াত ফুৰিবলৈ আহিব, ভাল লাগে, পৰিৱেশটো খুব ধুনীয়া পৰিৱেশ। আজিৰ কাৰণে ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিবলৈ লৈছোঁ। যদি ভিডিঅ'টো ভাল লাগিছে আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। ধন্যবাদ।